আমি শিৱসাগৰ ভূমিপুত্ৰ অসমৰ ভূমিপুত্ৰ আমি য'তে মন যায় ত'তে প্ৰতিবাদ কৰিম। আজি ONC ভুলৰ কাৰণে ভটিয়াপাত আজি খিলঞ্জীয়া ভূমিপুত্ৰসকলে জন্ম আপোনাৰ মৃত্যুৰ লগত যুঁজি থাকিবলগীয়া হৈছে, জীৱন মৃত্যুৰ লগত যুঁজি থাকিবলগীয়া হৈছে। গতিকে ONC এই কথাবিলাক কিন্তু আপোনাৰ গুৰুত্ব নিদিলে নহ'ব, গুৰুত্ব দিব লাগিব। আজি খিলঞ্জীয়া ভূমিপুত্ৰ মানুহখিনিৰ কথা ONC চিন্তা কৰিব লাগিব। আজি যিটো আপোনাৰ তেল চুৰ আজি তেল চুৰ আপোনাৰ কৃষ্ণ আগৰৱালাৰ কাৰণে ONC ইমান দৰত কিয়? এই প্ৰশ্নৰ উত্তৰ কিন্তু ONC আমাক আজি দিব লাগিব। আমি অবিৰতভাৱে ইয়াত প্ৰতিবাদ কৰিম। যিমান দিনলৈকে ONC আমাৰ দাবীসমূহ মানি নলয় আমি সেই সিমান দিনলৈকে ইয়াত কিন্তু প্ৰতিবাদত আমি বহি থাকিম। চেণ্ট্ৰেল অক্সিজেন সন্মুখত আমি বহিছোঁ, প্ৰতিবাদ হ'ব স্পষ্ট কথা। ONGC গেছ নিৰ্গমন হৈ থকা ঘটনা আজি সপ্তমটো দিন। শিৱসাগৰত অৱস্থিত ONGCৰ কেন্দ্ৰীয় কাৰখানাৰ সন্মুখত যৌথ সংগ্ৰামী মঞ্চই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। ONGC কেন্দ্ৰীয় কাৰখানাত কাৰ্যালয়ৰ সন্মুখত উৎকট গৰমত কেইবাটাও জাতীয় দল সংগঠনৰ উপস্থিতিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। SK পেট্ৰৰ মালিক কৃষ্ণ আগৰৱালাক আমি কাণত ধৰি আঁঠুকাই থৈছিলোঁ আৰু এতিয়া পুনৰ SK পেট্ৰৰ তেল ফাটিছে। নামটো ৰাখিছে শ্ৰীকৃষ্ণ, ভগৱানৰ নাম, আৰু কামবোৰ কৰিছে তেল চুৰ, দগাবাজ, ডকাইত, সকলোবিলাক গুণ আছে। গতিকে এইটো গ্ৰেপ্তাৰ কৰিব লাগিব। আজি কৃষ্ণ আগৰৱালাৰ 2 নম্বৰীৰ কাৰণে, কৃষ্ণ আগৰৱালাৰ ভুলৰ কাৰণে আজি খিলঞ্জীয়া মানুহখিনিয়ে জীৱন মৃত্যুৰ লগত যুঁজি থাকিবলগীয়া হৈছে। আজি SK পেট্ৰৰ স্বত্বাধিকাৰী তেল চুৰ, দগাবাজ, দালালি কৃষ্ণ আগৰৱালাক আমি গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰিছোঁ। ইয়াৰ লগতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ। আমি গম পাইছোঁ আজিৰ তাৰিখতো কৃষ্ণ আগৰৱালাৰ 5 তাৰিখ ONGC চলি আছে। গতিকে ONGCয়ে কৃষ্ণ আগৰৱালাৰ সকলোবিলাক ৰিগৰ ঠিকা বাতিল কৰি কৃষ্ণ আগৰৱালাৰ যিটো আপোনাৰ মালিকাধীন যিটো কোম্পানী SK পেট্ৰক ব্লেকলিষ্টেড কৰিব লাগিব, আমাৰ স্পষ্ট কথা। আৰু এটা কথা, কৃষ্ণ আগৰৱালাই যেতিয়া আপোনাৰ টেণ্ডাৰত পেপাৰ জমা দিছিলে, এক্সপিৰিয়েঞ্চ যিবিলাক চাৰ্টিফিকেট, এই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটবিলাকৰ সৰহভাগ কিন্তু ভুৱা। আৰু তেওঁ কামত যিবিলাক যন্ত্ৰপাতি ব্যৱহাৰ কৰে সেইবিলাক হৈছে ম্যাদ উকলা যন্ত্ৰপাতি। গতিকে SK পেট্ৰৰ বিৰুদ্ধে এক উচিত তদন্ত হ'ব লাগিব, জিলা পৰ্যায়ত এক তদন্ত হ'ব লাগিব, জিলা আয়ুক্তে তদন্ত কৰিব লাগিব। আৰু লগতে নিহতৰ যিকেইটা পৰিয়াল আছে, নিহতৰ পৰিয়ালক 1 কোটিকৈ টকা ক্ষতিপূৰণ দিব লাগিব আৰু আশ্ৰয় শিবিৰত থকা প্ৰতিটো পৰিয়ালক 20 লাখ টকাকৈ ক্ষতিপূৰণ দিয়া আমি দাবী উত্থাপন কৰিছোঁ। অন্যথা আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি ধাৰাবাহিকভাৱে চলাই লৈ যাম। এই ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালক 1 কোটি ক্ষতিপূৰণৰ দাবী, ভুক্তভোগী পৰিয়ালক 20 লাখ টকাকৈ ক্ষতিপূৰণ কৰাৰ দাবী, SKP প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানক ব্লেকলিষ্টেড কৰাৰ দাবী। 3 দিনৰ ভিতৰত যদি SKP প্ৰাইভেট লিমিটেডে ভুক্তভোগীক ক্ষতিপূৰণ নিদিয়ে তেন্তে অনাগত দিনত জংগী প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰে। শিৱসাগৰৰ পৰা আফিক আহমেদৰ ৰিপৰ্টাৰ লাইভ অসম। কৰিব বিচাৰিছোঁ SK পেট্ৰ নামৰ যিটো এইটো আপোনাৰ ব্যক্তিগত যিটো প্ৰতিষ্ঠান, যাৰ স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালা শিৱসাগৰ, এইটোৱে ইয়াত তেওঁলোকৰ প্ৰথম ঘটনা নহয়। ONGC তেওঁলোকে ইমান দিন তেওঁলোকে কাম কৰি আছে। বিগত সময়ত গেলেকী তৈল ক্ষেত্ৰত, নৰ্থ বেংকত তেওঁলোকৰ এনেকুৱা ধৰণৰ বহুকেইটা ঘটনা সংঘটিত হৈছে। কিন্তু এতিয়া কথা হ'ল, আটাইতকৈ ডাঙৰ কথাটো হ'ল আজি ঘটনা হৈ যোৱা 7 দিন পাৰ হৈ গ'ল। এই মুহূৰ্তলৈকে কিন্তু যিটো প্ৰতিষ্ঠানৰ দ্বাৰা ঘটনাটো সংঘটিত হ'ল, যিটো প্ৰতিষ্ঠানৰ টেকনিকেল ডিফেক্টৰ কাৰণে আজি তাৰিখত আমাৰ খিলঞ্জীয়া অসমীয়া ৰাইজে ভুক্তভোগী হ'ব লগা হৈছে, সেই SK পেট্ৰৰ স্বত্বাধিকাৰী শ্ৰী আগৰৱালা কিন্তু পলাই আছে ক'ৰবাত মুম্বাই, দিল্লীত গৈ পলাই আছেগৈ। তেওঁ ইয়াত ৰাইজৰ ৰোষৰ বলি হোৱাৰ ভয়ত পলাই আছে। একো কামত তেওঁ বাহিৰত নাই। তেওঁ মিছা কথা কৈছে। কালি এটা সংগঠনৰ এজন বিষয়ববীয়াই তেওঁ কৈছে কিবা কামত তেওঁ মুম্বাইত আছেগৈ, কিন্তু প্ৰকৃত কথাটো যিদিনা ঘটনা হ'ল তেওঁ পলাই গৈছে। গতিকে তেওঁ এজন পলৰীয়া হয়, কিন্তু পলাই থাকিলে নহ'ব, তেওঁ অন দ্য স্পট আহিব লাগিব। ONGCক আজি আমি যৌথ সংগ্ৰামী মঞ্চ, অৰ্থাৎ শিৱসাগৰ জিলাৰ যিমান জাতীয় জনগোষ্ঠীয় সংগঠন আছে সকলোৱে একত্ৰিত হৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিবলৈ আমি আগবাঢ়িছোঁ। তাত স্পষ্টকৈ কৈছোঁ ONGCত চলি থকা 10টা ৰিগৰ যি নিবিদা, SK পেট্ৰৰ যি 10টা ৰিগৰ নিবিদা তৎকালীনভাৱে বাতিল কৰি SK পেট্ৰৰ সমূহ কাম তেখেতসকলে ব্লেকলিষ্টেড কৰিব লাগিব। এইটো কথা প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল 3 দিনৰ সময়সীমা ধাৰ্য কৰি দিছোঁ। 3 দিনৰ ভিতৰত শ্ৰী আগৰৱালাই শিৱসাগৰলৈ আহি তেখেতে তৎকালীনভাৱে তাৰ যিসমূহ ক্ষতিগ্ৰস্ত পৰিয়াল, প্ৰথম অৱস্থাত প্ৰাৰম্ভিক 2 লাখ টকাৰ এটা তেওঁলোকে কম্পেনচেশ্যন দিব লাগিব।